12 জুন আহমেদাবাদ বিমান দুৰ্ঘটনাৰ এটা মাহ সম্পূৰ্ণ হ'ল সমগ্ৰ বিশ্ব জুকাৰি যোৱা সমগ্ৰ বিশ্বত তুলপাৰ লগোৱা এটা বিমান দুৰ্ঘটনা বিশ্বৰ বিমান দুৰ্ঘটনাৰ ইতিহাসত আটাইতকৈ কৰুণ দুৰ্ঘটনা আটাইতকৈ ভয়াবহ দুৰ্ঘটনা হিচাপে পৰিগণিত হোৱা 12 জুনৰ সেই বিমান দুৰ্ঘটনা এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বিমানখন ভূপতিত হৈ 241 গৰাকীকৈ যাত্ৰী লগতে আন সৰ্বমুঠ 270 গৰাকী লোকে প্ৰাণ হেৰুৱাৰ সেই দুৰ্ঘটনাৰ কাৰণ কি সেই কথাই সকলোকে উৎসুকতা বৃদ্ধি কৰি ৰাখিছিল সকলো উৎসুক হৈ আছিল তাৰ কাৰণ জানিবৰ বাবে আৰু 15 পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ পাইছে প্ৰতিবেদন দাখিল কৰা হৈছে আৰু সেই দুৰ্ঘটনাৰ কিছু কাৰণ এই মুহূৰ্তত সন্মুখলৈ আহিছে অন্তিম সেকেন্ডত হোৱা কথোপকথনে এই মুহূৰ্তত সকলোকে অবাক কৰি তুলিছে কি হৈছিল সেই দুৰ্ঘটনা হিয়া টেকনিক্যাল গ্লিচ নে হিউম্যান এৰৰ এনেকুৱা ধৰণৰ কিছু প্ৰশ্নই সকলোকে জুকাৰি আছিল আৰু তেনে সময়তে কিছু তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে প্ৰাৰম্ভিক 15 পৃষ্ঠাৰ প্ৰতিবেদনত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ককপিক বিভ্ৰান্তিৰ কথা এই মুহূৰ্তত স্পষ্ট কৰি ওলাইছে 15 পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদনত কোৱা হৈছে এয়া প্ৰাৰম্ভিক তথ্যত পোহৰলৈ আহিছে যে ককপিক বিভ্ৰান্তি হৈছিল আৰু সেই ককপিট বিভ্ৰান্তিৰ বাবে সংঘটিত হৈছিল সমগ্ৰ বিশ্ব জুকাৰি যোৱা আহমেদাবাদৰ সৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা উৰণৰ মাত্ৰ 30-32 সেকেন্ডৰ পিছতে সেই ভয়ংকৰ দুৰ্ঘটনা যি নেকি এটা অগ্নিকুণ্ডত পৰিণত হৈছিল 1,23,000 ইন্ধন ভৰাই লণ্ডনৰ গেটউইক বিমানবন্দৰ অভিমুখে উৰা মৰাৰ মাত্ৰ 30 সেকেন্ডৰ পিছতে সেই ভয়ংকৰ দুৰ্ঘটনা ভূপতিত হোৱাৰ ঘটনা সংঘটিত হৈছিল নিমিষতে সকলো সাৰখাৰ হৈ গৈছিল সেই বিভীষিকাই আজিও সকলোকে জুকাৰি আছে আৰু তাৰ মাজতে 15 পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদন এই মুহূৰ্তত ৰাজহুৱা কৰা হৈছে তাত ককপিট বিভ্ৰান্তিৰ কথা কোৱা হৈছে ককপিটৰ যি ভয়েস ৰেকৰ্ডাৰ আছে ককপিট ভয়েস ৰেকৰ্ডাৰত সিভিআৰত সেই কথা ইতিমধ্যে স্পষ্ট হৈছে যত অন্তিম সেকেন্ডৰ কথা বাৰ্তা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে সুমিত সাবৰেৱাল আৰু ক্লিফ কুণ্ডাৰ দুগৰাকীকৈ পাইলট যি দুগৰাকী পাইলটৰ যথেষ্ট অভিজ্ঞতা আছিল কেইবা ঘণ্টাৰ বিমান উৰণৰ যথেষ্ট অভিজ্ঞতা থকা দুগৰাকী পাইলট ফাৰ্ষ্ট অফিচাৰ হিচাপে আছিল সুমিত সাবৰৱালৰ আছে প্ৰায় 9300 ফ্লাইট আৱাৰ্ছৰ অভিজ্ঞতা একেদৰে ক্লিফ কুণ্ডাৰৰ প্ৰায় 1100 ঘণ্টাৰ ফ্লাইট আৱাৰৰ অভিজ্ঞতা তেওঁৰ আছে গতিকে দুইগৰাকী অভিজ্ঞ পাইলটে সেদিনাও সেই বিমানখন উৰাই লৈ গৈছিল গতিকে সেই দুইগৰাকী পাইলটৰ কিছু কথোপকথন অন্তিম সেকেন্ডৰ কিছু ভয়ংকৰ কথোপকথন এই মুহূৰ্তত সন্মুখলৈ আহিছে যত কোৱা হৈছে আপুনি কিয় বন্ধ কৰি দিলে তাৰ পিছত অন্যগৰাকী পাইলটে কৈছিল যে মই তেনে কৰা নাই এইখিনি কথাই এই দুইখাৰী বাক্যই এই মুহূৰ্তত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে যে হঠাৎ কিয় ইন্ধনৰ সুইচ অফ হৈ পৰিছিল ককপিটত ইন্ধনৰ সুইচ কিয় হঠাৎ বন্ধ হৈ পৰিছিল ভুলবশতঃ হিয়া ইন্ধনৰ সুইচ বন্ধ কৰি দিয়া হৈছিল নেকি যাৰ বাবে সেই কথোপকথনত এইখিনি কথা পোহৰলৈ আহিছে অন্তিম সেকেন্ডৰ কথোপকথন আপুনি কিয় ইন্ধন বন্ধ কৰি দিলে তাৰ পিছত ৰিপ্লাই আহিছিল মই তেনে কৰা নাই এয়াই আছিল বিমান দুৰ্ঘটনাৰ পূৰ্বে অন্তিম সেকেন্ডৰ কথোপকথন ককপিট ভয়েস ৰেকৰ্ডাৰত বন্দী হৈছে অন্তিম সেকেন্ডৰ পাইলটৰ এই ভয়ংকৰ কথোপকথন যত নেকি প্ৰতিবেদনত উল্লেখ কৰা হৈছে আমি জনাইছো প্ৰতিবেদনৰ কথাখিনি আপোনাক উৰণৰ কেই সেকেন্ড মানৰ পাছতে ডুৱেল ইঞ্জিন বন্ধ হৈ পৰাটো এই দুৰ্ঘটনাৰ মূল কাৰণ হিচাপে এই মুহূৰ্তত চিহ্নিত হৈছে ডুৱেল ইঞ্জিন বন্ধ হোৱাটো অতি ৰেয়াৰ বুলি কোৱা হয় অতি ৰেয়াৰ ঘটনা যে কেতিয়াও দুইটা ইঞ্জিন একেলগে বিকল হৈ নপৰে যদি এটা ইঞ্জিন বিকল হয় আনটো ইঞ্জিনেই যথেষ্ট লণ্ডন পোৱালৈ এটা ইঞ্জিনেই অতি সফলতাৰে লৈ যাব পাৰে বিমানখন গতিকে তাত কোনো ধৰণৰ সন্দেহৰ কথা নাথাকে কিন্তু দুটা ইঞ্জিন একেলগে একে সময়তে বন্ধ হোৱাটোৱে হৈছে আটাইতকৈ ডাঙৰ ৰহস্য আৰু সেই দুইটা ইঞ্জিন বন্ধ হৈ পৰাৰ কথাটো প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে বিমানখনে সৰ্বোচ্চ 180 নট আইএএছ গতিবেগ লাভ কৰিছিল আৰু বিমানখনৰ দুইটা ইঞ্জিনৰ ইন্ধন কাট অফ সুইচ 1 সেকেন্ডৰ ভিতৰতে এটাৰ পাছত এটাকৈ ৰানৰ পৰা কাট অফলৈ পৰিণত হৈছিল অৰ্থাৎ ৰান মোডত থকা
সেই ইন্ধনৰ সুইচ কাট অফ মোডলৈ পৰিৱৰ্তন হৈছিল এয়া হৈছে আটাইতকৈ ডাঙৰ এটা কথা যি সময়ত বিমানখনে সৰ্বোচ্চ 180 নট আইএছ গতিবেগ লাভ কৰাৰ পাছতে বিমানখনৰ দুইটা ইঞ্জিনৰ ইন্ধন কাট অফ সুইচ 1 সেকেন্ডৰ ভিতৰতে এটাৰ পৰা আনটো ৰান মোডৰ পৰা কাট অফলৈ পৰিণত হৈছিল এয়া হৈছে আটাইতকৈ ডাঙৰ ৰহস্য ডাঙৰ কাৰণ দুৰ্ঘটনাৰ আৰু তাৰ পিছৰ সেকেন্ডটোত পাইলট দুগৰাকীয়ে পতা কথাখিনি ককপিট ভয়েস ৰেকৰ্ডাৰত বন্দী হৈছে সিভিআৰত বন্দী হোৱা কথোপকথন আছিল হিয়া যে আমি জনাইছো আপুনি কিয় ইন্ধন বন্ধ কৰি দিলে মই তেনে কৰা নাই বুলি উল্লেখ কৰা হল আনগৰাকী পাইলটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইতিমধ্যে সময় একেবাৰে নাই মাত্ৰ 30 পৰা 32টা সেকেন্ডৰ হেখিনি সকলোৰে মনত আছে বিমানখন টেক অফ কৰাৰ পৰা বহু চেষ্টা কৰিলে বিমানখন উৰণৰ কিন্তু সকলো ব্যৰ্থ হল ইতিমধ্যে ইঞ্জিনলৈ ইন্ধনৰ সৰবৰাহ বন্ধ হৈ পৰিছিল বিমানখনৰ উচ্চতা দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল প্ৰায় 600 ফুট উচ্চতালৈ বিমানখন উঠিছিল আৰু তাৰ পিছত লাহে লাহে উচ্চতা দ্ৰুতগতিত হ্ৰাস পাইছিল বিমানখনৰ উচ্চতা কাৰণ ৰান বিকল্পত বিমানখনৰ ইঞ্জিনে ইন্ধন পাই থকাৰ পৰা কাট অফ বিকল্পৰে ইঞ্জিনলৈ ইন্ধন সৰবৰাহ বন্ধ কৰি দিয়া হৈছিল আমি পুনৰ জনাইছো যে ৰান বিকল্প সেই ৰান বিকল্পত বিমানখনৰ ইঞ্জিনে ইন্ধন পাই থকাৰ পৰা কাট অফ বিকল্পৰে ইঞ্জিনলৈ ইন্ধন সৰবৰাহ বন্ধ কৰি দিয়া হৈছিল কি ঘটিছে সেই কথা উপলব্ধি কৰিব পাৰি পাইলট দুগৰাকীয়ে তাৎক্ষণিকভাৱে বিমানৰ শক্তি উভতাই অনাৰ চেষ্টা চলাইছিল আৰু তাৰ পিছত ইন্ধন পুনৰ নিয়ন্ত্ৰণ ৰানলৈ আনিবলৈ চেষ্টা চলাইছিল ঘুৰাই অনাৰ চেষ্টাৰে ইন্ধন নিয়ন্ত্ৰণ পুনৰ ৰানলৈ আনিবলৈ চেষ্টা কৰে আৰু ইঞ্জিন নিয়ন্ত্ৰণ ব্যৱস্থাই ইঞ্জিন পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰে প্ৰথম ইঞ্জিনটো পুনৰ আৰম্ভ হল কিন্তু যদিও দ্বিতীয় ইঞ্জিনটো পুনৰ সক্ৰিয় হৈ নুঠিল আমি প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যখিনি আপোনালোকক জনাইছো পাইলট দুগৰাকীয়ে বিমানৰ গতিবেগ বৃদ্ধিৰ বাবে বাৰে বাৰে চেষ্টা কৰিছিল যদিও দ্বিতীয়টো পুনৰ সক্ৰিয় হৈ নুঠিল বাৰে বাৰে চেষ্টা কৰিছিল যদিও দ্বিতীয়টো ইঞ্জিন সক্ৰিয় হৈ নুঠিল ইতিমধ্যে এটা ইঞ্জিনে কাম কৰা বন্ধ কৰি দিছিল আৰু লগে লগে এই ৰাম এয়াৰ টাৰবাইন স্থাপন কৰা হয় কিন্তু ৰাম এয়াৰ টাৰবাইনে বিমানখনত বিদ্যুৎ বিকল হোৱাৰ ইংগিত প্ৰদান কৰে বিদ্যুৎ বিকল হোৱাৰ কথা জানিব পাৰি দুইগৰাকী পাইলটে এটিসিক এয়াৰ ট্ৰেফিক কন্ট্ৰলক মেডে সেই বাৰ্তা প্ৰেৰণ কৰে আৰু সেই মেডে বাৰ্তা ইতিমধ্যে মই উল্লেখ কৰিছো অন্তিম পৰ্যায়ত সেই সংকেত দিয়া হয় যেতিয়া কোনো বিকল্প নাথাকে পাইলটৰ হাতত তেতিয়া সঁহাৰি বিচৰা হয় এটিসিৰ পৰা সঁহাৰি দিয়া হৈছিল যদিও ইতিমধ্যে বিমানখন ভূপতিত হৈ মেডিকেল কলেজৰ ছাত্ৰাবাসৰ হোষ্টেলত খুন্দা মাৰিছিল গৈ আৰু তাৰ পিছত এটা অগ্নিপিণ্ড হৈ জ্বলি সাৰখাৰ হৈ পৰিছিল 270 গৰাকীকৈ লোকে মৃত্যু খাবতি লৈছিল উল্লেখযোগ্য যে এই প্ৰতিবেদনত এইখিনি কথা উল্লেখ কৰা হৈছে পৰৱৰ্তী সময়ত যেতিয়া পূৰ্ণ পৰ্যায়ৰ তদন্ত চলিব 3 মাহৰ কথা কোৱা হৈছে সম্পূৰ্ণ তদন্তৰ বাবে আৰু হয়তো তাৰ আৰু ডাঙৰ কাৰণ সন্মুখলৈ আহিব পাৰে এই কথা কোৱা হৈছে লগতে এই প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে কাৰোবাৰ ওপৰত দুখ জাপি দিয়া বা দুৰ্ঘটনাৰ দায়বদ্ধতা বিভাজন কৰা নহয় উদ্দেশ্য বৰঞ্চ ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেহে তদন্ত তথা প্ৰতিবেদন প্ৰকাশ কৰা হৈছে বুলি তদন্ত কমিটিয়ে এই কথা প্ৰকাশ কৰিছে মুঠৰ ওপৰত ইন্ধনৰ সুইচ কাট অফ হৈ পৰিছিল আৰু যাৰ পৰিণতিত উচ্চতা হ্ৰাস পাই বিমানখনে দুইটা ইঞ্জিন বিকল হৈ দুৰ্ঘটনা